সংবাদ মাধ্যমৰ পৰিৱৰ্তিত ৰূপ শীৰ্ষক বিষয়ৰ ওপৰত মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা সাংবাদিক সংস্থাৰ সহযোগত পবিতৰা ৭ প্ৰেক্ষাগৃহত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসটি উদযাপন কৰা পৰিলক্ষিত হয়। পুৱা বন্তি প্ৰজ্বলন আৰু বৰগীত পৰিৱেশনে কাৰ্যসূচী আৰম্ভ হয়। বিশেষকৈ মৰিগাঁও অতিৰিক্ত আয়ুক্ত ডক্টৰ সংগীতা বৰঠাকুৰে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা মুকলি সভাৰ নিৰ্দিষ্ট বক্তা হিচাপে মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ মুখ্য উপদেষ্টা তথা জ্যেষ্ঠ সাংবাদিক বুবুমণি গোস্বামীয়ে উপস্থিত সকলোকে বিষয়বস্তুৰ ওপৰত বক্তব্য আগবঢ়ায়। বিশিষ্ট অতিথি হিচাপে ভাষণ আগবঢ়ায় জ্যেষ্ঠ সাংবাদিক প্ৰতাপ হাজৰিকা, আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস আৰু বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই। ডক্টৰ বিৰিঞ্চি কুমাৰ শৰ্মাই সঞ্চালনা কৰা মুকলি সভাতেই দুগৰাকী জ্যেষ্ঠ সাংবাদিক লক্ষ্যজ্যোতি নাথ আৰু নজৰুল ইছলামক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। যিহেতু সংবাদ মাধ্যমৰ পৰিৱৰ্তিত যিহেতু ৰূপ তেখেতলোকে যি পাৰ্শ্বকেজ বা যি উদযাপন কৰিছে, আজি যিবোৰ আছে আপুনি কি ক'ব? আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু মৰিগাঁও সাংবাদিক সংস্থাৰ সহযোগত আজি আমি পবিতৰা ৭ত এই ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰিছোঁ। আৰু লগতে প্ৰত্যেকবাৰে আমাৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ এটা বিষয়বস্তু থাকে। এইবাৰৰ বিষয়বস্তু হৈছে আমাৰ সংবাদ মাধ্যমৰ পৰিৱৰ্তিত ৰূপ। এই বিষয়ত আমাৰ এখন মুকলি সভা অনুষ্ঠিত হৈছিলে। সভাত বিশিষ্ট বক্তা হিচাপে আমাৰ বুবুমণি গোস্বামী অধিবক্তা তেখেত আহিছিলে আৰু লগতে আমাৰ কেইবাজনো বিশিষ্ট অতিথি আছিলে। প্ৰত্যেকেই সংবাদ মাধ্যমৰ আৰম্ভণিৰ পৰা বৰ্তমানলৈকে যি পৰিৱৰ্তন আহিছে আৰু এই পৰিৱৰ্তনকামী সময়ত সংবাদ মাধ্যমৰ ক্ষেত্ৰত জড়িত যিসকল আমাৰ সংবাদকৰ্মী আছে, বিশেষকৈ আমাৰ মৰিগাঁও জিলাৰ সংবাদকৰ্মীসকলৰ তেখেতসকলৰ কি ভূমিকা হ'ব, তেওঁলোকে কি ধৰণেৰে আগবাঢ়ি গৈছে বা কি ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আগবাঢ়ি গৈছে, এই গোটেই বিষয়বস্তুখিনি সামৰি এক আলোচনা চক্ৰ হৈছে। আৰু মই ভাবোঁ এই আলোচনা চক্ৰখন খুবেই প্ৰাসংগিক আৰু বিষয়বস্তুৰ লগত বিশেষভাৱে জড়িত কৰি কৰা হৈছে। গতিকে ইয়াৰ দ্বাৰা আমাৰ ইয়াত যিসকল সংবাদ মাধ্যমৰ ব্যক্তি লগতে আমাৰ মৰিগাঁও জিলাৰ বিভিন্ন গণ্যমান্য ব্যক্তিসকলো উপস্থিত আছিল, আমাৰ আৰক্ষী অধীক্ষক মহোদয় উপস্থিত আছিলে। গতিকে এই বিষয়টোৰ ওপৰত খুব সুন্দৰ আলোচনা আজি হৈ গৈছে। যি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰিছে, সম্বৰ্ধীয় ব্যক্তি হিচাপে আপোনাৰ দুজন সাংবাদিক জনাইছে, জ্যেষ্ঠ নাগৰিক। আজি কেনে অনুভৱ, কি ক'ব? ভাল লাগিছে। দীঘলীয়া সাংবাদিক জীৱনত এনেদৰে যদি কোনোবাই সম্বৰ্ধনা জনায়, নিশ্চিতভাৱে অনুপ্ৰেৰণা পোৱা যায় পৰৱৰ্তী সময়ত শুদ্ধভাৱে সঠিকভাৱে সংবাদটো আগবঢ়াবৰ বাবে। আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ শুভক্ষণত মই সমূহ সংবাদকৰ্মীক মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি সকলোৱে এই সংবাদ সেৱা জগতখনলৈ যি সেৱা আগবঢ়াই আহিছোঁ, পৰৱৰ্তী সময়ত আমি যাতে অধিক গুণগ্ৰাহিতাৰে জনসাধাৰণৰ মাজলৈ আমি মানদণ্ড সম্পন্ন সংবাদ প্ৰেৰণ কৰিব পাৰোঁ, তাৰ বাবে আমি সকলোৱে আজি অনুপ্ৰাণিত হৈছোঁ। আমি সকলোৱে আগবাঢ়ি যাব লাগে। এনেদৰে মই কৈছোঁ যে মোৰ বক্তব্যত যে আজিৰে পৰা মোৰ আৰু অধিক দায়িত্ব বাঢ়িলে, কাৰণ দায়িত্ব সহকাৰে কাম কৰি আহিছোঁ প্ৰায় ২৪টা বছৰ, ২০০১ চনৰ এপ্ৰিল মাহৰ পৰা। আৰু আজি এই ২৪ বছৰৰ মূৰত মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ সহযোগত আমাক যি মৰম যাচিলে, সম্বৰ্ধনা জনালে, সেয়া আমি তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ। আৰু সঁচাকৈ এই ধৰণৰ সম্বৰ্ধনা বা স্বীকৃতিয়ে কেতিয়াবা আমাক কাম কৰাৰ বাবে অনুপ্ৰাণিত কৰে আৰু অধিক দায়িত্বশীল কৰি তোলে। আৰু মই কৈছোঁ মোৰ বক্তব্যত যে আজিৰ পৰা ২৪টা বছৰ আগত কিদৰে এটা দুৰ্গম অঞ্চলৰ পৰা বা বাতৰি পৰিৱেশন কৰিছিলোঁ, য'ত নেকি তেতিয়া প্ৰতিখন ঘৰত বোকা আছিলে, পথাৰ একো চিনিব পৰা নাছিলে। কেতিয়াবা আমি নাৱেৰে গৈছিলোঁ, কেতিয়াবা চাইকেল চলাই, কেতিয়াবা বাঁহৰ সাঁকোৰে চাইকেল কান্ধত লৈ পাৰ হৈ পেলাই বাতৰি পৰিৱেশন কৰিছিলোঁ। আৰু সেই তেতিয়াৰ পৰা আহি আজি এই অৱস্থাত আজি উপনীত হৈছে। গতিকে মই পুনৰবাৰ উদ্যোক্তাসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু এনেধৰণে আমি কাম কৰি যোৱাৰ এটা আশা প্ৰকাশ কৰিছোঁ। ভৱিষ্যতৰ দিনত যাতে আৰু সত্য আৰু শুদ্ধভাৱে সামাজিক দায়বদ্ধতাৰে যাতে কাম কৰি যাব পাৰোঁ, তাৰে আশা কৰিছোঁ। আৰু আপোনালোককো এই চবতে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ এই শুভক্ষণত প্ৰতিগৰাকী সাংবাদিক বন্ধুক শুভেচ্ছা জনাইছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ।